এটা ফুটা কলহ ক্ৰিয়াকলাপ পাঠভিত্তিক 1। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা পানীভাৰীজনে কান্ধত কলহযোৰ ভাৰ বান্ধি লৈ বাটটোৰ কোনফালেদি অহা যোৱা কৰিছিল? ক. বাটটোৰ মাজেৰে। খ. বাটটোৰ সোঁফালে। গ. বাটটোৰ বাওঁফালে। ঘ. বাটটোৰে একা বেকাকৈ। উত্তৰ গ. বাটটোৰ বাওঁফালে। বন্ধু, এতিয়াহে মনটো ভাল লাগিছে। নুফুটা কলহটোৰ মনটো কেতিয়া ভাল লাগিছিল? ক. লগৰ কলহটোৰ গাঁত ফুটা হৈছিল। খ. ফুটা কলহটো অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল। গ. পানীভাৰীজনে নৈৰ কাষৰ বাটটো দেখুৱাবলৈ লৈ গৈছিল। ঘ. বজাৰ পাইগৈ মানে ভৰ্তি কলহটো আধা খালী হৈ পৰিছিল। উত্তৰ খ. ফুটা কলহটো অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল। 2. তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আৰু লিখা। ক. পানীভাৰীজনৰ ঘৰ ক'ত আছিল? উত্তৰ পানীভাৰীজনৰ ঘৰ পাহাৰপুৰ নামৰ এখন গাঁৱত আছিল। খ. পানীভাৰীজনৰ ঘৰৰ পৰা নৈ ঘাটৰ দূৰত্ব কিমান আছিল? উত্তৰ পানীভাৰীজনৰ ঘৰৰ পৰা নৈৰ ঘাটটো এমাইলমান দূৰৈত আছিল। গ. ফুটা কলহটোৱে কিয় কান্দিছিল? উত্তৰ তাৰ গাত থকা ফুটাটোৰে পানী নিগৰি গৈ পানীভাৰীজনৰ কষ্ট অথলে যোৱা বুলি ভাবি নিজকে অলাগতিয়াল যেন অনুভৱ কৰি ফুটা কলহটোৱে কান্দিছিল। ঘ. নুফুটা কলহটোৰ কিয় ভয় লাগিছিল? উত্তৰ ইয়াত সাধুটোৰ ভাৱ অনুসৰি ফুটা কলহটোক পেলাই দিব বুলি ভাবি নুফুটা কলহটোৰ ভয় লাগিছিল। ম. পানীভাৰীজনে কলহযোৰক বাটটোৰ কাষলৈ কিয় লৈ গৈছিল? উত্তৰ পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰে যে মূল্য আছে সেই কথা বুজাবলৈ আৰু ফুটা কলহটোৰ উপকাৰিতাৰ এটা দৃশ্য দেখুৱাবলৈ পানীভাৰীজনে কলহযোৰক বাটটোৰ কাষলৈ লৈ গৈছিল। চ. বাটটোৰ একাষেহে কিয় ফুল ফুলিছিল? উত্তৰ পানীভাৰীজনে বাটৰ যিটো কাষেৰে পানী কঢ়িয়াই নিছিল সেই কাষত ফুটা কলহটোৰ পৰা পানী নিগৰি পৰি থকাৰ বাবেহে পানী পাই বাটটোৰ একাষে ফুল ফুলিছিল। 3. দলত আলোচনা কৰি তলত দিয়া প্ৰশ্ন কেইটাৰ উত্তৰ কোৱা? ক. পানীভাৰীজন, ফুটা কলহটো আৰু নুফুটা কলহটোৰ ভিতৰত কোনটো চৰিত্ৰ তোমাৰ আটাইতকৈ ভাল লাগিল আৰু কিয় লাগিল? উত্তৰ পানীভাৰীজনৰ চৰিত্ৰটো মোৰ আটাইতকৈ ভাল লাগিল, কাৰণ তেওঁ ফুটা কলহটোক অলাগতিয়াল বুলি পেলাই নিদি তাৰ জৰিয়তেও যে প্ৰকৃতিৰ উপকাৰ হৈছে সেই কথা মৰমেৰে বুজাই দিছিল। খ. ফুটা কলহটো নুফুটা কলহটোৰ এজন ভাল বন্ধু আছিল। এই কথাষাৰ সাধুটোৰ কোনখিনি কথাৰ পৰা তুমি বুজি পালা? উত্তৰ ফুটা কলহটোৰ পৰা পানী নিগৰি যোৱা দেখি নুফুটা কলহটোৱে বেজাৰ পাইছিল আৰু তাক কোনোবা এদিন পেলাই দিলে সি অকলশৰীয়া হ'ব বুলি ভয় কৰিছিল। আনহাতে ফুটা কলহটোৱে নিজৰ কামৰ মূল্য বুজি আনন্দিত হোৱা দেখি নুফুটা কলহটোৰো বৰ ভাল লাগিছিল। এই কথাবোৰৰ পৰা বুজি পালোঁ যে সিহঁত ভাল বন্ধু আছিল। 4. তলত দিয়া পানীৰ টোপালৰ মাজত থকা শব্দবোৰৰ অৰ্থ কাষৰ কলহৰ পৰা বিচাৰি উলিয়াই খালী ঠাইত লিখা। উত্তৰ নিতৌ সমান, সদায় আহুকাল, সমান বিপদ বিঘিনি, অলাগতিয়াল সমান কামত, নলগা জাতিষ্কাৰ, সমান সুশোভিত 5. ক. তলত দিয়া বাক্যটোৰ পদসমূহ তলৰ বাক্য কেইটাত বেলেগ বেলেগকৈ লিখা।
প্ৰশ্ন বহুদিনৰ আগৰ কথা। উত্তৰ বহুদিনৰ বা আগৰ বা কথা। প্ৰশ্ন কলহটোৰ গাত সৰু ফুটা এটা হ'ল। উত্তৰ কলহটোৰ গাত সৰু ফুটা এটা হ'ল। খ তলত দিয়া বাক্য দুটাৰ পদসমূহ উলট পালটকৈ দিয়া হৈছে। পদসমূহ সঠিক স্থানত বহুৱাই শুদ্ধ বাক্য লিখা। প্ৰশ্ন ভাল এজন ল'ৰা ৰাম। উত্তৰ ৰাম এজন ভাল ল'ৰা। প্ৰশ্ন শ্ৰেণীত চতুৰ্থ তেওঁ পঢ়ে। উত্তৰ তেওঁ চতুৰ্থ শ্ৰেণীত পঢ়ে। 6 আলোচনা কৰি কোৱা। ক পানী অনাৰ বাহিৰে কলহ আন কি কি কামত ব্যৱহাৰ কৰা হয়? উত্তৰ পানী অনাৰ বাহিৰেও কলহত দৈ পতা হয়। বিয়া সবাহ বা পূজাত মংগল কলহ হিচাপে সজোৱা হয় আৰু ঘৰত বিভিন্ন লাগতিয়াল বস্তু থবলৈ ব্যৱহাৰ কৰা হয়। কলহৰ বাহিৰে মাটিৰে গঢ়া আন কি কি পাত্ৰৰ আমি ব্যৱহাৰ কৰোঁ আৰু কি কি কামত ব্যৱহাৰ কৰোঁ? উত্তৰ কলহৰ বাহিৰে আমি মাটিৰ চাকি পোহৰৰ বাবে, মাটিৰ টাব ফুল ৰুবলৈ, মাটিৰ গ্লাছ বা ভাৰ চাহ বা পানী খাবলৈ আৰু মাটিৰ চৰু আখলত ৰান্ধিবলৈ ব্যৱহাৰ কৰোঁ।